আজি 30/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। শান্তি বাগদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শুভ কাৰ্যত বিলম্ব কৰিব নালাগে। নিজৰ ভাতৃ ভগ্নীসকলক উজুতি খোৱাৰ পৰা ৰক্ষা কৰিব লাগে। ভো ভো কৰি নিজৰ সমান কৰি তুলিব লাগে। প্ৰশ্ন: কোনটো কথাৰ অনৰ্থ হোৱাৰ বাবে ভাৰত কৰি তুলিলো হৈ গৈছে? উত্তৰ: আটাইতকৈ ডাঙৰ অনৰ্থ হৈছে যে গীতাৰ স্বামীক পাহৰি গীতা জ্ঞানেৰে জন্ম হোৱা সন্তানক স্বামী বুলি কৈ দিছে। এইটো এটা অনৰ্থৰ কাৰণে সকলো পিতাৰ পৰা বিমুখ হৈ গৈছে। ভাৰত কৰি তুল্য হৈ গৈছে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰা সন্মুখত প্ৰকৃত গীতা জ্ঞান শুনি আছা, যি গীতা জ্ঞানেৰে দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। তোমালোক শ্ৰীকৃষ্ণৰ সমান হোৱাগৈ। গীত: কোনে এই সকলো খেল ৰচিলে? শান্তি। ব্ৰাহ্মণ কুলভূষণ সন্তানসকলে বুজিছে যে যথাযথ আমাৰ স্বৰ্গত সীমাহীন সুখ আছিল। আমি বহুত আনন্দত আছিলো। আমি জীৱ আত্মাসকল স্বৰ্গত বহুত আনন্দত আছিলো। তাৰ পাছত কি হ'ল? ৰং ৰূপৰ মায়া আহি চেপি ধৰিলে। বিকাৰৰ কাৰণে ইয়াক নৰক বুলি কোৱা হয়। গোটেইখন নৰক। এতিয়া এয়া যি ভোমোৰাৰ দৃষ্টান্ত দিয়ে, ভোমোৰা আৰু ব্ৰাহ্মণী দুয়োৰে কাম একেই। ভোমোৰাৰ দৃষ্টান্ত তোমালোকৰেই। ভোমোৰাই পোক লৈ যায় ঘৰ সাজি তাত পোক ৰাখি থয়। এয়াও নৰক। সকলো পোক সদৃশ, কিন্তু সকলো পোক দেৱী দেৱতা ধৰ্মৰ নহয়। যি ধৰ্মৰেই নহওক কিয়, সকলো নৰকৰেই পোক। এতিয়া দেৱী দেৱতা ধৰ্মৰ পোক কোনসকল? এইটো কেনেকৈ জানিব পাৰি যে এয়া ব্ৰহ্মা বংশী ব্ৰাহ্মণী, যিয়ে ভো ভো কৰে। যি দেৱতা ধৰ্মৰ হয় সেইসকলেহে তিষ্ঠি থাকিব পাৰিব। যিসকল নহয় তেওঁলোক তিষ্ঠি নাথাকিব। নৰকবাসী কীট সকলোৱেই হয়। সন্ন্যাসীসকলেও এয়াই কয় যে নৰকৰ এই সুখ কাউৰীৰ বিষ্ঠাৰ সমান। তেওঁলোকে এইটো নাজানে যে স্বৰ্গত অপাৰ সুখ থাকে। ইয়াত 5% সুখ আৰু 95% দুখ। গতিকে ইয়াক কোনো স্বৰ্গ বুলি কোৱা নহয়। স্বৰ্গততো দুখৰ কথাই নাথাকে। ইয়াততো অনেক শাস্ত্ৰ, অনেক ধৰ্ম তথা অনেক মত হৈ গ'ল। স্বৰ্গত মাত্ৰ এটাই অদ্বৈত দেৱতা মত, এটাই ধৰ্ম। গতিকে তোমালোক হৈছা ব্ৰাহ্মণী। তোমালোকে ভো ভো কৰা। আকৌ যিসকল এই ধৰ্মৰ হয় তেওঁলোক থাকি যায়। অনেক প্ৰকাৰৰ আছে। কোনোৱে প্ৰকৃতিক মানে, কোনোৱে বিজ্ঞানক, কোনোৱে কয় এই সৃষ্টি কল্পনা মাত্ৰহে। এনেধৰণৰ বাৰ্তালাপ ইয়াতেই চলে, সত্যযুগত নচলে। এই বেহদৰ পিতাই প্ৰজাপিতা ব্ৰহ্মাৰ মুখ কমলেৰে নিজৰ সন্তানসকলক বুজায় যে তোমালোক মোৰ ওচৰত আছিলা, এতিয়া আকৌ মোৰ ওচৰলৈ আহিব লাগে। ইয়াততো শাস্ত্ৰৰ কোনো কথা নাই। যীশুখ্ৰীষ্ট আৰু বুদ্ধ আহে, তেওঁলোকেও আহি শুনায়। সেই সময়তো শাস্ত্ৰৰ প্ৰশ্ন উঠিব নোৱাৰে। যীশুখ্ৰীষ্টই জানো বাইবেল পঢ়িছিল? বাইবেলৰ প্ৰশ্নই নুঠে। পিতাই কয়, সন্তানসকল, তোমালোকে নিজৰ অৱস্থাক চোৱা। মায়া ৰাৱণে তোমালোকৰ কেনেকুৱা অৱস্থা কৰিলে। বুজিও পায় যে আমি আসুৰী ৰাৱণ সম্প্ৰদায়ৰ। ৰাৱণক জ্বলায়, কিন্তু নজ্বলে। ৰাৱণক জ্বলোৱা কেতিয়া বন্ধ হ'ব? এইটো মনুষ্যই নাজানে। তোমালোক হৈছে ঈশ্বৰীয় দৈৱী সম্প্ৰদায়ৰ। তোমালোক সন্তানসকল মোৰ হোৱা। এতিয়া মই পুনৰ তোমালোক সন্তানসকলক ৰাজযোগ শিকাবলৈ আহিছো। অনেক ধৰ্ম আছে, সেইবোৰৰ পৰা উলিয়াই আনিবলৈ কিমান যত্ন কৰিবলগীয়া হয়। গীতা ক'ৰ পৰা আহিল? যি আদি সনাতন ধৰ্ম আছিল তাৰ লক্ষণবোৰ ক'ৰ পৰা আহিল? যি আকৌ ঋষিমুনিসকলে ৰচিলে, যিবোৰ এতিয়ালৈকে শুনি আহিছে। বেদ কোনে শুনালে? বেদৰ পিতা কোন? পিতাই কয়, গীতাৰ ভগৱান মই হওঁ। শিৱ বাবাই গীতা মাতাক ৰচিলে, তাৰ পৰা শ্ৰীকৃষ্ণই জন্ম ললে। তেওঁৰ লগতে ৰাধা আদি সকলো আহি যায় আৰু প্ৰথমতে হৈছে ব্ৰাহ্মণ। তোমালোক সন্তানসকলৰ নিশ্চয়তা আছে যে
তেওঁ আমাৰ আটাইতকৈ মৰমৰ পিতা, যাক সকলোৱে কয়, হে ঈশ্বৰ পিতা, দয়া কৰা। ভক্তসকলে মিনতি কৰে যে কেনেকৈ দুখৰ পৰা মুক্ত হওঁ। যদিহে ভগৱান সৰ্বব্যাপী হয়, তেন্তে তেওঁক আহ্বান জনোৱাৰ কোনো কথাই নাই। মুখ্য হৈছে গীতাৰ কথা। কিমান যজ্ঞ আদিৰ আছে। এতিয়া তোমালোকে এনেকুৱা পত্ৰিকা ছপোৱা, এতিয়া কিমান অনৰ্থ হৈ গ'ল। য'তে ত'তে চোৱা গীতা লিখি থাকে। গীতা কোনে ৰচিলে, কোনে শুনালে, কেতিয়া শুনালে, কোনে লিখিলে একোৱেই নাজানে। শ্ৰীকৃষ্ণৰো যথাৰ্থ পৰিচয় নাই। মাথোন কৈ দিয়ে, যিফালে চাওঁ সৰ্বব্যাপী কৃষ্ণই কৃষ্ণ। ৰাধাৰ ভক্তই ৰাধাৰ কাৰণে সৰ্বব্যাপী বুলি ক'ব, ৰাধাই ৰাধা। এক নিৰাকাৰ পৰমাত্মাক তেনেকৈ ক'লেও ঠিক, সকলোকে কিয় সৰ্বব্যাপী কৰি দিলে। গণেশৰ বাবেও কয় সৰ্বব্যাপী। এখন মথুৰা চহৰতে কোনোবাই ক'ব কৃষ্ণ সৰ্বব্যাপী, কোনোবাই ক'ব ৰাধা সৰ্বব্যাপী। ইমান বিভ্ৰান্ত হৈ গৈছে। এজনৰ মত আনজনৰ লগত নিমিলে। একেখন ঘৰতে পিতাৰ গুৰু বেলেগ, আকৌ সন্তানৰ গুৰু বেলেগ। বাস্তৱত গুৰুৰ শৰণ লোৱা হয় বানপ্ৰস্থ অৱস্থাত। পিতাই কয়, ময়ো এওঁৰ বানপ্ৰস্থ অৱস্থাত আহিছো। জগতত যিমান ডাঙৰ গুৰু সিমানেই তেওঁৰ নিচা থাকে। আদি দেৱক মহাবীৰ নামো দিয়া হৈছে। হনুমানকো মহাবীৰ বুলি কয়। মহাবীৰটো তোমালোক শক্তিসকল হোৱা। দেলুৱাৰা মন্দিৰত শক্তিসকলক সিংহৰ ওপৰত আৰোহণ কৰা দেখুৱাইছে আৰু পাণ্ডৱসকলক হাতীৰ ওপৰত দেখুৱাইছে। মন্দিৰ বৰ যুক্তি সহকাৰে সজা হৈছে। হুবহু তোমালোকৰ স্মাৰক চিহ্ন। তোমালোকৰ চিত্ৰসমূহ যেতিয়া ব্যৱহাৰ হয়, সেই সময়তেই তোমালোক নাথাকা। মন্দিৰতো দ্বাপৰতহে সজা হয়, তেন্তে তোমালোকৰ চিত্ৰ ক'ৰ পৰা আহিব? সেৱাটো তোমালোকে এতিয়া কৰি আছা। সকলোবোৰ কথা এতিয়াৰে। তেওঁলোকে পাছত শাস্ত্ৰ ৰচিছে। যদিহে আমি গীতাৰ নাম নলওঁ, তেন্তে মনুষ্যই বুজিব, ক'ব নোৱাৰো এয়া কেনেকুৱা নতুন ধৰ্ম। কিমান যত্ন কৰিবলগীয়া হয়। তেওঁলোকে এই সৃষ্টিত মাত্ৰ ধৰ্মহে প্ৰতিষ্ঠা কৰে। তোমালোকেতো পিতাই নতুন সৃষ্টিৰ বাবে প্ৰস্তুত কৰায়। পিতাই কয়, মোৰ দৰে কৰ্তব্য কোনেও কৰিব নোৱাৰে। সকলো পতিতকে পাৱন কৰি তুলিবলগীয়া হয়। এতিয়া তোমালোক সন্তানসকলক সতৰ্ক কৰিবলগীয়া হয়। ভাৰতত কিমান অনৰ্থ হৈ গ'ল, যাৰ বাবে ভাৰত কৰিতুল্য হৈ গ'ল। পিতাই গীতা মাতাৰ দ্বাৰা কৃষ্ণক জন্ম দিলে। তেওঁলোকে আকৌ কৃষ্ণক গীতাৰ স্বামী কৰি দিলে। গীতাৰ স্বামী হৈছে শিৱ। তেওঁ গীতাৰ দ্বাৰা শ্ৰীকৃষ্ণক জন্ম দিলে। তোমালোক সকলো হৈছা সঞ্জয়, পুনাওতা হৈছে এজন শিৱ বাবা। প্ৰাচীন দেৱী দেৱতাৰ ধৰ্ম ৰচনা কৰোতা কোন? এই সকলোবোৰ লিখিবলৈ বুদ্ধিৰ আৱশ্যক। গীতাৰ পৰা আমি জন্ম লৈ আছো। মাম্মা ৰাধা আৰু এওঁ ব্ৰহ্মা, আকৌ শ্ৰীকৃষ্ণ হ'বগৈ। এয়া গুপ্ত কথা নহয় জানো? ব্ৰাহ্মণ জন্মৰ কথা কোনেও বুজিব নোৱাৰে। শ্ৰীকৃষ্ণ আৰু পৰমাত্মাৰে কথা। ব্ৰহ্মা, শ্ৰীকৃষ্ণ আৰু শিৱ বাবা। এই সকলোবোৰ গূঢ় কথা। এই কথাবোৰ বুজোতাসকল অতি বুদ্ধিমান হ'ব লাগে। যি পুৰা যুগযুক্ত হৈ থাকিব, তেওঁলোকৰ বুদ্ধি পাৰহ হৈ গৈ থাকিব। যাৰ বুদ্ধি ইফালে সিফালে দৌৰি ফুৰে, তেওঁলোকৰ বুদ্ধিত এয়া ধাৰণ হ'ব নোৱাৰে। পিতাই তোমালোক সন্তানসকলক কিমান উচ্চ জ্ঞান দি দিছে। বিদ্যাৰ্থীয়ে নিজৰ বুদ্ধিও প্ৰয়োগ নকৰে জানো? গতিকে এতিয়া বহি লিখা। শুভ কাৰ্যত বিলম্ব কৰিব নালাগে। আমি সাগৰৰ সন্তানে নিজৰ ভাতৃ-ভগ্নীসকলক ৰক্ষা কৰিম। বেচেৰাহঁতে উজুতি খাই আছে। এনেকৈ ক'ব, বিকে সকলে ইমানকৈ প্ৰচাৰ কৰি আছে, কিবা কথাটো নিশ্চয় থাকিব। লাখ লাখ পত্ৰিকা ছপাই গীতা পাঠশালা আদিত বিতৰণ কৰা। ভাৰত হৈছে অবিনাশী খণ্ড আৰু সৰ্বোত্তম তীৰ্থ, যি পিতাই সকলোকে সদ্গতি দিয়ে। তেওঁৰ তীৰ্থস্থানক পাহৰি গ'ল, গতিকে পুনৰ তেওঁৰ নাম প্ৰচাৰ কৰিব লাগে। ফুল অৰ্পণ কৰাৰ যোগ্য এজন শিৱহে হয়।
বাকী সকলো ব্যৰ্থ। গীতা পাঠশালা বহুত আছে, তোমালোকে ভেজ চলাই তালৈ যোৱা। তেওঁলোকে বুজক যে এয়াতো বিকে হ'ব, এনেকুৱা প্ৰশ্ন কোনেও সুধিব নোৱাৰে। ভাল বাৰু, তোমালোকে বুজি পোৱা যে শিৱ বাবাই ব্ৰহ্মাৰ শৰীৰত বহি এই কথাবোৰ বুজায়। যিজন পিতা স্বৰ্গৰ মালিক কৰি তোলোতা হয়, তেওঁৰ এতিয়া আগমন হৈছে। যেতিয়ালৈকে ব্ৰাহ্মণ নহয় তেতিয়ালৈকে দেৱতা হ'ব নোৱাৰে। ব্ৰাহ্মণ কুল দেৱতাসকলতকৈও উচ্চ। সকলো আত্মা পাৱন হৈ আছে। তোমালোকে পুনৰ নতুন সৃষ্টিত পুনৰ্জন্ম ল'বাগৈ। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ নমস্কাৰ। ৰাত্ৰিৰ ক্লাছ 12/1/69 চন। তোমালোক সন্তানসকলে এজন পিতাৰ স্মৃতিত বহি আছা। এজনৰ স্মৃতিত থকাটোকে অব্যভিচাৰী স্মৃতি বুলি কোৱা হয়। যদিহে ইয়াত বহি থাকিও অন্য কাৰোবাৰ স্মৃতি আহে তেন্তে ব্যভিচাৰী স্মৃতি বুলি কোৱা হ'ব। খোৱা বোৱা থকা মেলা এখন ঘৰত আৰু স্মৃতিত অন্য কোনোবা থাকিলে এয়াতো প্ৰবঞ্চনা কৰা হৈ গ'ল। ভক্তিও যেতিয়ালৈকে এক শিৱ বাবাৰে কৰে সেয়া অব্যভিচাৰী ভক্তি, আৰু আনক স্মৰণ কৰিলে সেয়া ব্যভিচাৰী ভক্তি হৈ যায়। এতিয়া তোমালোক সন্তানসকলে জ্ঞান পাইছা এজন পিতাই কিমান চমৎকাৰ কৰে, আমাক বিশ্বৰ মালিক কৰি তোলে। গতিকে সেই এজনকে স্মৰণ কৰিব লাগে। মোৰতো এজনেই। কিন্তু সন্তানসকলে কয় শিৱ বাবাৰ স্মৃতি পাহৰি যায়। বাহ, ভক্তি মাৰ্গত দেখোন তোমালোকে কৈছিলা আমি এজনৰে ভক্তি কৰিম, তেওঁৱেই পতিত পাৱন, অন্য কাকো পতিত পাৱন বুলি কোৱা নহয়, এজনকে কোৱা হয়, তেওঁৱেই উচ্চতকৈ উচ্চ। এতিয়াতো ভক্তিৰ কথাই নাই। সন্তানসকলৰ জ্ঞান আছে, জ্ঞান সাগৰক স্মৰণ কৰিব লাগে। ভক্তি মাৰ্গত কয় আপুনি আহিলে আমি আপোনাকেই স্মৰণ কৰিম। গতিকে এই কথাবোৰ স্মৃতিত ৰাখিব লাগে। প্ৰত্যেকেই নিজক সোধা যে মই একমাত্ৰ পিতাৰে স্মৃতিত থাকো নে অনেক মিত্ৰ সম্বন্ধীয় আদিক স্মৃতিলৈ আনো। এজন পিতাৰ প্ৰতিয়েই অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। যদিহে অন্তৰৰ আকৰ্ষণ অন্যৰ ফালে যায় তেন্তে স্মৃতি ব্যভিচাৰী হৈ যায়। পিতাই কয় সন্তানসকল কেৱল মোক স্মৰণ কৰা, আকৌ তাত তোমালোকে দৈৱী সম্বন্ধীয় পাবাগৈ। নতুন সৃষ্টিত সকলো নতুন পাবা। গতিকে নিজক পৰীক্ষা কৰিব লাগে যে মই কাক স্মৰণ কৰোঁ। পিতাই কয় তোমালোকে মোক পাৰলৌকিক পিতাক স্মৰণ কৰা। ময়েই পতিত পাৱন হওঁ। যত্ন কৰি অন্য ফালৰ পৰা বুদ্ধিযোগ আঁতৰাই পিতাক স্মৰণ কৰিব লাগে। যিমানেই স্মৰণ কৰিবা সিমানেই পাপ খণ্ডিত হ'ব। এনেকুৱা নহয় যে যিমানে আমি স্মৰণ কৰিম পিতাইও আমাক সিমানেই স্মৃতিলৈ আনিব। পিতাৰতো কোনো পাপ খণ্ডিত কৰিবলগীয়া নাই। এতিয়া তোমালোক ইয়াত পাৱন হ'বৰ বাবে বহি আছা কাৰণে শিৱ বাবাও ইয়াতে আছে। তেওঁ নিজৰ শৰীৰটো নাই, ঋণত লৈছে। তোমালোকে পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰিছা বাবা আপুনি আহিলে মই আপোনাৰ হৈ যাম, নতুন সৃষ্টিৰ মালিক হ'ম। নিজৰ অন্তৰক সুধি থাকা। এইটোতো জানা যে বুদ্ধিৰ যোগসূত্ৰ বাৰে বাৰে পিতাৰ পৰা ছিঙি যায়। পিতাই জানে সংযোগ ছিঙিব, আকৌ স্মৰণ কৰিবা, আকৌ ছিঙিব। সন্তানসকলে ক্ৰমানুসৰি পুৰুষাৰ্থটো কৰেই। ভালদৰে স্মৃতিত থাকিলে এই বংশত আহি যাবা। নিজক পৰীক্ষা কৰি থাকা, দিনলিপি ৰাখা। গোটেই দিনটোত আমাৰ বুদ্ধিযোগ কলৈ কলৈ গ'ল। তেতিয়া পিতাই বুজাব আত্মাত যি মন বুদ্ধি আছে সেয়া দৌৰি ফুৰে। পিতাই কয় দৌৰি ফুৰিলে লোকচান হৈ যাব। মোক স্মৰণ কৰিলে বহুত লাভ হ'ব, বাকীটো লোকচানেই লোকচান। মুখ্য এজনক স্মৃতি ৰাখিব লাগে, নিজে সাৱধান হ'ব লাগে। খোজে প্ৰতি লাভ, খোজে প্ৰতি লোকচান। 84 জন্ম দেহধাৰীসকলক স্মৰণ কৰি লোকচানহে কৰিলা। এদিন এদিনকৈ 5000 বছৰ পাৰ হৈ গ'ল, লোকচানহে হ'ল। এতিয়া পিতাৰ স্মৃতিত থাকি লাভ ল'ব লাগে।
এনেকৈ বিচাৰ সাগৰ মন্থন কৰি জ্ঞান ৰত্ন উলিয়াব লাগে। একাগ্ৰতাৰ পিতাৰ স্মৃতিত থাকিব লাগে। বহুত সন্তানৰ কৰি উপাৰ্জন কৰাৰ চিন্তা থাকে। মায়াই পেচাগত কাম কাজৰ বিচাৰ লৈ আনে। চহকীসকলৰ বহুত বিচাৰ চলে। বাবাই কি কৰিব? বাবাৰ কিমান ভাল ব্যৱসায় আছিল। হাবাথুৰি খাই ফুৰা দৰকাৰেই নাছিল। কোনো বেপাৰী আহিলে মই সুধিছিলোঁ, প্ৰথমতে এইটো কোৱা, বেপাৰী নে এজেণ্ট হোৱা? তোমালোকে পেচাগত কাম কাজ আদি কৰিও বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে ৰাখিব লাগে। এতিয়া কলিযুগ শেষ হৈ সত্যযুগ আহিব। অতীতটো সত্যযুগলৈ নাযায়েই। যিমানেই স্মৰণ কৰিবা সিমানেই পবিত্ৰ হবা। পবিত্ৰতাৰ দ্বাৰা ধাৰণা ভাল হ'ব। অতীতে স্মৰণো কৰিব নোৱাৰে, ধাৰণাও কৰিব নোৱাৰে। কোনোৱে ভাগ্য অনুসৰি সময় পায়, পুৰুষাৰ্থ কৰে। কোনোৱে সময়ে নাপায়, স্মৰণো নকৰে। যিয়েই যিমানে যত্ন কল্পপূৰ্বে কৰিছিল সিমানেই কৰে। প্ৰত্যেকেই নিজে নিজে যত্ন কৰিব লাগে। উপাৰ্জনত লোকচান হলে আগতেই কৈছিলোঁ, ঈশ্বৰৰ ইচ্ছা। এতিয়া কোৱা ড্ৰামা, যি কল্পপূৰ্বে হৈছিল সেয়াই হ'ব। এনেকুৱা নহয় যে এতিয়া 4 ঘণ্টা স্মৰণ কৰিছে, অহা কল্পত বেছিকৈ কৰিব। নহয়, শিক্ষা দিয়া হয়। এতিয়া পুৰুষাৰ্থ কৰিলে কল্প কল্প ভাল পুৰুষাৰ্থ হ'ব। গতিকে বিচাৰ কৰা, বুদ্ধি কলৈ কলৈ যায়। মল্লযুদ্ধত বৰ সাৱধানতা অৱলম্বন কৰে। বাৰু আত্মিক সন্তানসকলক আত্মিক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, বুদ্ধিমান হবলৈ হলে স্মৃতিত থাকি নিজৰ বুদ্ধিক পাৰচ কৰি তুলিব লাগে। বুদ্ধি ইফালে সিফালে ভ্ৰমিত কৰিব নালাগে। পিতাই যি শুনায় তাৰ ওপৰতহে বিচাৰ কৰিব লাগে। 2 নম্বৰ, হুমুৰা হৈ ভৌ ভৌ কৰি নৰকবাসী হৈ পৰা কীটবোৰক দেৱী দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। শুভ কাৰ্যত বিলম্ব কৰিব নালাগে। নিজৰ ভাতৃ ভগ্নীসকলক ৰক্ষা কৰিব লাগে। বৰদান, সমতাৰ ভাৱনা থকা স্বত্বেও প্ৰতিটো খোজত বিশেষত্বৰ অনুভৱ কৰাওঁতা বিশেষ আত্মা হোৱা। সমতাৰ ভাৱনা থকা স্বত্বেও প্ৰতিটো খোজত বিশেষত্বৰ অনুভৱ কৰাওঁতা বিশেষ আত্মা হোৱা। প্ৰতিগৰাকী সন্তানৰ নিজৰ নিজৰ বিশেষত্ব আছে। বিশেষ আত্মাসকলৰ কৰ্ম সাধাৰণ আত্মাসকলতকৈ ভিন্ন হয়। প্ৰত্যেকৰে প্ৰতি ভাৱনাত সমতা ৰাখিব লাগে, কিন্তু দেখা দিয়ক যাতে এওঁ বিশেষ আত্মা। বিশেষ আত্মা অৰ্থাৎ বিশেষ কৰোতা। কেৱল কওঁতা নহয়, তেওঁৰ দ্বাৰা সকলোৱে অনুভৱ কৰিব যে এওঁ স্নেহৰ ভঁৰাল। প্ৰতিটো খোজত দৃষ্টিৰ স্নেহৰ অনুভৱ হওক। এয়াইতো হৈছে বিশেষত্ব। শ্লোগান, সৃষ্টিৰ বিনাশৰ আগতে নিজৰ ত্ৰুটি আৰু দুৰ্বলতাসমূহ বিনাশ কৰা। সৃষ্টিৰ বিনাশৰ আগতে নিজৰ ত্ৰুটি আৰু দুৰ্বলতাসমূহ বিনাশ কৰা। ওম শান্তি।